নগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বিয়া খাবলৈ গৈ মৃত্যুক আঁকোৱালি ল'লে এজন যুৱকে। বিবাহৰ স্থলীত উদ্ধাৰ কৰা হ'ল এজন 30 বছৰীয়া যুৱকৰ মৃতদেহ। নৱজ্যোতি গাঁৱৰ ঋতু মুৰা নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে নগাঁও সদৰ থানাৰ অন্তৰ্গত ৰাঙলী আৰক্ষী চকীত। এই ৰাঙলী আৰক্ষী চকীত বিবাহৰ স্থলীত এটা বিবাহৰ অনুষ্ঠানৰ স্থলীত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহ। আৰু যুৱকজনে সেই বিবাহত তেওঁ বিয়া খাবলৈ গৈছিল আৰু বিয়া খাবলৈ যোৱাৰ অৱস্থাত তেওঁৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে আৰু সমগ্ৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আৰু ঘটনা সন্দৰ্ভত কেনেদৰে কিদৰে মৃত্যু হৈছিল সেই কথা এতিয়াও স্পষ্ট হোৱা নাই, যদিও তেওঁ সেই বিবাহৰ অনুষ্ঠানত তেওঁ বিয়া খাবলৈ গৈছিল আৰু বিয়া খাবলৈ গৈ তেওঁ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে সেয়া এতিয়াও নিশ্চিত হোৱা নাই। শিলপুটাৰ সঞ্জয় টেঙৰ ঘৰত বিবাহ অনুষ্ঠান অনুষ্ঠিত হৈছিল আৰু সঞ্জয় টেঙৰ ঘৰতে তেওঁ কালি নিশাৰ ভাগত তেওঁ বিয়া খাবলৈ গৈছিল আৰু বিয়া খাবলৈ যোৱাৰ পিছতে তেওঁৰ ৰহস্যজনক মৃত্যু হয়। আৰু সেই সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোৰ সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। আৰু ইতিমধ্যে যুৱকজনৰ পৰিয়ালে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰা সেই পৰিয়ালটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। যুৱকজনৰ পৰিয়ালে অৰ্থাৎ ঋতু মুৰাৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে। অৱশ্যে তেওঁৰ কি কাৰণত মৃত্যু হৈছে সেই কথা এতিয়াও নিশ্চিতভাৱে সঠিকভাৱে ক'ব পৰা নাই। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰক্ষীয়ে ঋতু মুৰাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু তেওঁৰ কেনেদৰে মৃত্যু হৈছিল সেই ঘটনা এতিয়াও স্পষ্টভাৱে ক'ব পৰা হোৱা নাই, যদিও ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু প্ৰাথমিক যি আৰক্ষী বা স্থানীয় লোকৰ যি প্ৰকাশ কৰা মতে তেওঁ যিটো টেঙৰ ঘৰত অনুষ্ঠিত হোৱা যি বিয়া অনুষ্ঠানত তেওঁ বিয়া খাবলৈ গৈছিল আৰু বিয়া খাবলৈ যোৱাৰ সময়তে তেওঁৰ মৃত্যু হৈছিল, আকস্মিকভাৱে মৃত্যু হৈছিল। আৰু কেনেদৰে তেওঁৰ অৱস্থাত মৃত্যু হ'বলগীয়া হ'ল, কি কাৰণত মৃত্যু হ'বলগীয়া হ'ল সেই কথা এতিয়াও নিশ্চিতভাৱে ক'ব পৰা নাই। আমি সবিশেষ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ভাষ্য শুনাই ল'ব বিচাৰিছোঁ। যোৱাকালি আমাৰ ভাইটিয়ে বিয়া খাব গৈছিলে। তাৰপিছত বিয়া খাব গৈছিলে মানে আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত হ'ব আৰু সেইটো মানে আমাৰ পেলন কৰে, সিহঁতক কাৰ্বি আলং কৰে। তাৰপিছত কাৰ্বি আলংত বিয়া হ'ল। তাতে মানে কোনে মাৰিলে কি কথা এতিয়া মানে আমাক ক'বই নোৱাৰো নহয়। ফোনত মাৰে 8:30 বজা ৰাতি বেলেগ এটা লগৰে। তাৰপিছত কৈছে তোমাৰ ভাইটিক বোলে কোনোবাই মাৰিলে, একদম পেটৰ পৰা পুৰা তেজ ওলাই একেবাৰে পানী নিচিনা হৈ আছে, বেহুচ হৈ গৈছে, পটাপট গাড়ী এটা ব্যৱস্থা কৰ, নহ'লে ইয়াতে ডেড বডি হৈ যাব। তাৰপিছত মই গ'লো, তাৰপিছত চাইছোঁ হয়। তাৰপিছত গামোৰাও আছিলে, এইটো সিহঁতৰ পিনে ওপৰ চাইডে গামোৰা, তাতে গামোৰা গৈছে পটাপট লৈ যায় বোলে কি কোনে মাৰিলে কি ক'বই নাজানো নহয়, মই এনেকৈ কৈ দিলেহি। তাৰপিছত মই আনিলোঁ, আনি আৰু 1-0 ফোন মাৰিলোঁ, ফোন মাৰি আকৌ আনিলোঁ মফুলিত সোমালোঁ, সোমাই কৰি আৰু বৰ ডাক্তৰ চাইছে নাই আৰু। নামটো কি? মোৰ নাম ভাইটিৰ নামটো? ঋতু মুৰা। বয়স কিমান? 30। কোনখন গাঁৱত হৈছিল? এইটো আমাৰ নৱজ্যোতি বুলি কয়। নৱজ্যোতি গাঁও? কাৰ্বি গাঁও নহয়, আমাৰ পেলেনি পৰে। মানে আপোনালোকে ভাইটি পাইছিল বিয়া ঘৰৰ ভিতৰত, মানে য'ত হৈছিল বিয়া ঘৰ মানুহ বিয়া ঘৰত মানে একদম চোতালতে সিহঁতৰ। ইপিনে নাচি আছে মানুহকেইটা, তাৰপিছত ইপিনে লাজ কৰি আছে। তাৰপিছত মই গৈছো, তাৰপিছত ইমান মানুহ ক'ব নোৱাৰে নেকি? তাৰপিছত নাই বোলে আমি ক'ব পৰা নাই নহয় বোলে, সি মাল চাল খাইহে পৰি আছে নিচিনা ভাবিছো, সেইকাৰণে আমি গম পোৱা নাই নাচি আছো বুলি। নাই খালি পেটতহে চিন আছে মানে এতিয়া জেওৰাবাৰী দি মাৰি দিছে না বাইকৰ চাবি দি মাৰিছে নে মিহি গাত আছে আৰু 3-4 জেগাত এনেকে আছে। ভাইটি বিয়া পাতিছিল? পাতিছিলে, 2 বছৰ হৈছে এটা ল'ৰা।